ঘৰত ময়ূৰ পাখি ৰাখিলে কি লাভ হয়? ময়ূৰ পাখি কোন দিশত ৰাখিলে শুভ ফল পোৱা যায় জানক এই ভিডিঅ'টোৰ জৰিয়তে। যদি আপোনাৰ ঘৰত ময়ূৰ পাখি আছে তেন্তে ইয়াক ৰখাৰ সঠিক দিশটো জনাটো বহুত গুৰুত্বপূৰ্ণ। যদি ময়ূৰৰ পাখি সঠিক দিশত ৰখা হয় তেন্তে ঘৰত ধন সম্পত্তি আৰু ঘৰৰ সদস্যসকলে প্ৰতিটো কামতেই সফলতা লাভ কৰিব পাৰে। ময়ূৰ পাখি ৰখাৰ সঠিক দিশ আৰু ইয়াৰ লাভালাভবোৰ জানো আহকচোন। নমস্কাৰ, মই বাস্তৱ নাথ আৰু আপোনালোকক স্বাগতম জনাইছোঁ UB মটিভেশ্যনৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। বাস্তুশাস্ত্ৰৰ অনুসৰি যদি ঘৰত ৰখা বস্তুবোৰ সঠিক দিশত ৰাখে তেন্তে ইয়ে ইতিবাচক আৰু শুভ ফলাফল দিয়ে। যদি বাস্তুৰ বিষয়ে জ্ঞান নজনা ব্যক্তিয়ে এই সামগ্ৰীবোৰ সঠিক দিশত নাৰাখে তেন্তে ইয়াৰ নেতিবাচক পৰিণাম হ'ব পাৰে। বাস্তুশাস্ত্ৰৰ মতে ঘৰত ময়ূৰৰ পাখি ৰখাটো অতিকৈ শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰৰ মতে ময়ূৰৰ পাখিক সুখৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি যদি এজন ব্যক্তিৰ ঘৰত ময়ূৰৰ পাখি থাকে তেনেহ'লে ঘৰখনত কোনো নেতিবাচক শক্তিৰ প্ৰভাৱ নপৰে। বাস্তুশাস্ত্ৰৰ অনুসৰি যদি আপোনাৰ ঘৰত ময়ূৰ পাখি আছে তেন্তে ইয়াক ঘৰৰ দক্ষিণ পূব দিশত ৰাখিব। ময়ূৰৰ পাখি ৰখা এই দিশটোক অতি শুভ বুলি গণ্য কৰা হয়, যিহেতু সূৰ্যদেৱ আৰু ইন্দ্ৰদেৱক ঘৰৰ পূব দিশৰ গৰাকী বুলি গণ্য কৰা হয়। সেয়েহে ঘৰৰ পূব দিশত ময়ূৰৰ পাখি ৰখাটো লাভজনক হ'ব। ইয়াৰোপৰি ঘৰৰ উত্তৰ পশ্চিম দিশত ময়ূৰৰ পাখি ৰাখিলে অপৰিসীম সম্পদ হোৱাৰ সম্ভাৱনা থাকে। বাস্তুশাস্ত্ৰৰ মতে ময়ূৰৰ পাখি ঘৰৰ উত্তৰ পশ্চিম দিশত ৰখাটো সকলোৰে বাবে লাভজনক হয়। কিন্তু ৰাহু দোষ থকা ব্যক্তিজনে ঘৰৰ উত্তৰ পশ্চিম দিশত ময়ূৰৰ পাখি ৰাখিব লাগে। বাস্তুৰ বিশেষজ্ঞসকলৰ মতে এই প্ৰতিকাৰে ৰাহু দোষ শেষ কৰাৰ লগতে ঘৰৰ আশীৰ্বাদ বৰ্তাই ৰাখে। বাস্তুশাস্ত্ৰৰ বিশেষজ্ঞসকলৰ মতে যদি আপোনাৰ ঘৰত ময়ূৰৰ পাখি থাকে তেন্তে ই ঘৰত থকা বাস্তু দোষবোৰ আঁতৰ কৰি ৰাখিব পাৰে। ঘৰৰ উত্তৰ পূব দেৱালত 4টা ময়ূৰৰ পাখি একেলগে বান্ধি ৰাখিব লাগে। এনে কৰিলে বাস্তু দোষ দূৰ হয় বুলি বিশ্বাস কৰা হয়। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।